কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে। এতিয়া মাধৱদেৱ কোন আমি চাব লাগিব, কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত শিষ্য। এতিয়া আমি মাধৱপুৰুষৰ কথা ক'বলৈ যাওঁতে আমি শংকৰদেৱৰ গুৰুজনাৰ কথা ক'ব লাগিব, যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে। কনক সনানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা, মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহৰ্নিশে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছে। আমাৰ প্ৰভুৰ অৱস্থা ক'ব নালাগে বাৰু, তথাপিতো শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে আমি, কাৰণ সকলোৱে জানেই এই কথাখিনি। সেই হৈছে দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্ব ভৰে, কৃষ্ণেকে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত যেতিয়া মানে ভজ্ৰ বজ্ৰ পংকজ অংশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। গুৰু চৰিত্ৰত কৈছে যে পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজয়ক ৰয় বলিদানক, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ, লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, ইটো লোক কৰি দেশ মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে হৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি, পুত্ৰং দেহি, ভাৰ্যং মনোৰমা দেহি, সুখং দেহি, ইয়াতে লোকসমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতীৰ দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই ধৰাধামলৈ আহিব লগা হ'ল। এই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। দাদাই যেতিয়া মহাপুৰুষ মাধৱদেৱক, বিশ্ব মহাপুৰুষ মাধৱদেৱক যিদিনা গুণকুচিত সমৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আত্মীয় হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে গুৰুজনাক যে কৃপালু গুৰুদেৱ, আপোনাসৱৰ অবিহনে এই ধৰ্মৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া মহাপুৰুষ মাধৱদেৱক গুৰুজনাই কৈছিলে যে চিন্তা নকৰিবা, কি বুলি কৈছে, শুনিও মাধৱ মূৰত থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, নিপুণে মুহুক যিজনে গুৰু বোলয়, কীৰ্তনতে দশমতে থাকিও যথাত। তাৰপিছত যে তুমি মই ক'ত থাকিম, কীৰ্তন আৰু দশমত থাকিম, কিন্তু তুমিও থাকিব লাগিব। ক'ত থাকিব লাগিব? এই ঘোষা নামে শাস্ত্ৰ শনি, তুমিও লিখিবা ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। এই ঘোষা আৰু ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ মূৰ্তিস্বৰূপ। আৰু গুৰুদেৱ নাম ভকত এই চাৰি বস্তুৰ ভিত্তিতহে কীৰ্তন দশম ঘোষা ৰত্নাৱলী চাৰি শাস্ত্ৰ ৰচনা কৰিছে। সেই হৈছে গুৰুতত্ত্ব, দেৱতত্ত্ব। হে কৃষ্ণ এক দেৱ দুখহাৰী, ও কালমায়াদি অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, ও তান্ত বিনে আন নাহি কেব, ও জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। সেইজন হৈছে দেৱ, কৃষ্ণহে একদেৱ।
তাৰপিছত আছে গুৰুতত্ত্ব দেৱতত্ত্ব নাম। কলিযুগে ৰাম নামে হাৰ নামটো গায়ে আছে। কৃষ্ণ নাম হৈছে মানে ভগৱন্ত নাম হৈছে হোমৰো সুমংগল, কিতাপ নাশক, মহানন পৰকালৰ বিদ, ভৱ সিদ্ধিদায়ক, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি। গতিকে গুৰুতত্ত্ব দেৱতত্ত্ব নামতত্ত্ব লয় এই কথাখিনি যেতিয়া জ্ঞান হয় সেইজনকে হৈছে ভকত বোলে। এতিয়া সেই একান্ত ভকত আৰু সেই ভকতজনৰ কথাটো কি বুলি কৈছে ভাগৱতত মানে কীৰ্তনত লিখিছে, হে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠ তময়ী নাথাকুৰৈ যোগী উহিৰায়ে ঋষমুদায়ী থাকু ভকতৰ কীৰ্তন চাই। তেতিয়াহে ভগৱন্ত সেই ভকতজনৰ একান্ত ভকতজনৰ ওচৰতে ভগৱান বিৰাজমান হৈ আছে। বৈকুণ্ঠতো নাথাকে। বৈকুণ্ঠ কি বস্তু? তাৰমানে 14 ভুৱনৰ বাহিৰত আছে বৈকুণ্ঠ, য'ত কুণ্ঠাবোধ নাই, ন কুণ্ঠা। এতিয়া বৈকুণ্ঠ যদি আমি বৰ্ণনা কৰিবলৈ যাওঁ তেতিয়াহ'লে সাতখন দুৱাৰ অতিক্ৰম কৰিব লাগিব। প্ৰথমখন দুৱাৰ হৈছে শান্ত বিলাস। শান্ত বিলাস মানে শান্তি ঠাই, আৰু শান্ত মানে শান্তি, য'ত শান্তিয়ে শান্তি। কেনেকৈ শান্তি হ'ব? য'ত শ্ৰৱণ কীৰ্তন কৰা ঠাই, ঈশ্বৰৰ গুণানুকীৰ্তন য'ত কৰে, অহৰ্নিশে অবিশ্ৰামভাৱে ঈশ্বৰ নাম ৰাম নাম লৈ থাকে, তাত সদায় শান্তি বিৰাজ হয়। সেই হৈছে শান্তবিলাস। তাৰপিছত আছে হংসবিলাস। হংস মানে ৰাজহংস। ৰাজহাঁহ এটা বিশেষ গুণ আছে কি, মানে পানীৰ মাজৰ পৰা গাখীৰ মানে বাছি খাব পাৰে, বাছি উলিয়াব পাৰে। কিন্তু আমাক কি দেখুৱাইছে? ভাল বেয়া, সৎ অসৎ, সঁচা মিছা, এই কথাবিলাক আমি বিশ্লেষণ কৰি ভাল গুণটো লৈ বেয়া গুণটো পৰিহাৰ কৰি আমি দ্বিতীয় স্তৰ মানে দ্বিতীয় দুৱাৰখন আমি অতিক্ৰম কৰিব পাৰে। সেইটো হৈছে হংসবিলাস। তাৰপিছত আছে দ্বিতীয়বিলাক। তাৰপিছত তৃতীয় হৈছে মানে শ্বেতবিলাস। শ্বেত মানে কি? বগা। বগা কি হৈছে? সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। আমি যেতিয়া মানে কি কৰিম, এযোৰ যদি আমি ক'লা চশমা বা ৰঙা চশমা এযোৰ পিন্ধি থাকোঁ তেতিয়া আমি সকলোকে ৰঙাই দেখিম, নহয়নে বাৰু? কিন্তু আমাৰ ভাৱনাটো যিটো শুদ্ধ থাকিব, ভাৱনা যেতিয়া শুদ্ধ থাকিলে আমি সদায় সকলোক বগাই দেখিম, শুদ্ধ দেখিম, শুদ্ধ প্ৰতীক। এবাৰ মানে কি হ'ল, দুজন ভকতৰ মানে ব্যাখ্যাকাৰ লগত ব্যাখ্যা আলোচনা হৈ আছে, আৰু তাতে মানে হনুমানে তেওঁ ছদ্মবেগ মানে তেওঁ বেগ ধৰি সেই মানে ব্যাখ্যা তাত শুনি আছে। এজন ভকতে কৈছে যে অশোক বনৰ মানে ফুলবিলাক আছিলে বগা। তাৰপিছত এই বুলি যেতিয়া কৈ থকাৰ কাৰণে হনুমানে ৰ'ব নোৱাৰি আচল ৰূপটো ধাৰণ কৰি তেতিয়া কৈছে যে মই হনুমান আৰু মই অশোক বনত আছিলোঁ, গতিকে অশোক বনত মই নিজে উপস্থিত আছোঁ। এই ফুলবিলাক আচলতে বগা আছিল, মানে ৰঙা আছিল বুলি কৈছে। তেতিয়া বাকীজন ব্যাখ্যাকাৰে কৈছে যে সেই হনুমান প্ৰকৃতাৰ্থত অশোক বনৰ ফুলবিলাক বগা আছিল। যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি তাত আছিলা, হয়। তুমি যেতিয়া খঙৰ ভমকতে তোমাৰ চকুবিলাক ক্ৰোধত ৰঙা হৈ গৈছিল, আৰু সেইকাৰণে তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা। প্ৰকৃতাৰ্থত ফুলবিলাক আচলতে বগা আছিল। সেইকাৰণে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধই দেখিম। গতিকে এই তৃতীয় স্তৰ আমি লাভ কৰিব পাৰিম। চতুৰ্থতে আছে মানে পদ্মবিলাস। পদুমৰ এটা বিশেষ গুণ আছে, পানীত থাকিলেও বোকাত থাকিলেও ই লিপ্ত মানে স্পৰ্শ কৰিব নোৱাৰে।
ঠিক আমি সংসাৰৰ বিষয়ত থাকিলেও আমাক সংসাৰৰ বিষয়খিনিয়ে আমাক যাতে মানে জৰ্জৰিত কৰিব নোৱাৰে বা আক্ৰমণ কৰিব নোৱাৰে আমাক। গতিকে আমি এই স্তৰ তেতিয়াহে আমি লাভ কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক মানে ঘোণ আৰু দণ্ড মানে লাঠি। লাঠি কিন্তু নিজৰ অস্তিত্ব নাই মানে সি আনে বগুৱাই দিলেহে সি বাগৰে। ঠিক আমি শৰণ লওঁতে দণ্ডৱতে পৰি শৰণ ল'ব লাগে। তেতিয়া আমি মানে গুৰুৰ নামৰ অঞ্জনীয়া গুৰুৱে আমাক যদি শৰণ দিয়ে, শৰণ লওঁতে লওঁতে আমি তেতিয়া এজন মানে কনক দণ্ডলৈ ৰূপান্তৰ হ'ব পাৰিম। কনক মানে মূল্যৱান বস্তুলৈ তেতিয়া আমি ৰূপান্তৰ হ'ব পাৰিম। তাৰপিছত আছে নিজা দণ্ড। মানে নিজৰ হৈ পৰে, আত্মা আৰু পৰমাত্মা লগ হৈ পৰে। শেষৰ দুৱাৰখন হৈছে গোলোক ধাম, একেবাৰে হাতখনৰ ওপৰখন। গোলোক হৈছে গুৰ মানে বেদ, বেদ মানে কি হৈছে জ্ঞান, জ্ঞান মানে পোহৰ, পোহৰ মানে সত্য, সত্য মানে ঈশ্বৰ, লোক মানে স্থান য'ত ঈশ্বৰ বিৰাজমান হৈ আছে। গতিকে আমি সেই গোলোক ধামৰ সেই বৈকুণ্ঠ কথা আমাক বৰ্ণনা কৰিছে। গতিকে সেই বৈকুণ্ঠতো ভগৱান নাথাকে বুলি কৈছে। কিন্তু আমি এটা বিশ্লেষণ কৰিলে এটা কথা আমি মন কৰিব পাৰোঁ যে স্বৰ্গ, মৰ্ত্য আৰু বৈকুণ্ঠ। আমি স্বৰ্গলৈ গ'লে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকলৈ আহিব লাগে। আমি ভাৱনাবিলাক আমাৰ সেইবিলাকেই আছে বাৰু, শাস্ত্ৰটো তেনেকৈ আছে। কিন্তু বৈকুণ্ঠলৈ গ'লে আমি আৰু পুনৰ আহিব নালাগে। এই কথাটো জানো আমি বিশ্লেষণ কৰিলে একান্ত ভক্তজনে যদি বিশ্লেষণ কৰে, সেইকাৰণে 5 টকা মুক্তি নিবিচাৰে। তাৰমানে ভক্তজনে জানে বৈকুণ্ঠত থাকিলেও লাভ নহয়। তাৰমানে জয় বিজয়টো বৈকুণ্ঠত দৌৰি আছিল, তেতিয়াহ'লে কিয় আহিবলগীয়া হ'ল? তেতিয়াহ'লে বৈকুণ্ঠলৈ যদি গ'লে আহিবই নালাগে, জয় বিজয় কিয় আহিবলগীয়া হ'ল? আমি বিশ্লেষণটো কৰিব লাগিব। কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত গৈ পোৱা নাছিল, তাৰমানে বৈকুণ্ঠত স্থান পোৱা নাছিল। তেওঁৰ পিতৃ এজন একান্ত ভকত আছিল, ঈশ্বৰৰ একান্ত ভকত। আৰু যেতিয়া জয় বিজয় জন্ম হৈছে, মাতৃ বিয়োগ হ'ল। আৰু মাতৃ যেতিয়া বিয়োগ হ'ল, বিয়োগ হোৱাৰ লগে লগে জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশুটিক যদি মই লালন পালন কৰিব লগা হয়, তেতিয়াহ'লে দেখোন মই আকৌ পুনৰ বিষয়তে থাকিব লাগিব। গতিকে ঈশ্বৰৰ বস্তু ঈশ্বৰতে যিয়ে অৰ্পণ কৰক। মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান, ময়ো ভকতৰ পৰে নাজানো আন, এই বুলি ভগৱন্তই কৈ থৈ গৈছে। গতিকে ভগৱন্তই এতিয়া বিমত কৰিল। গতিকে বিমত পোৱাৰ লগে লগে সেই শিশু দুটি লৈ মানে ভগৱন্তই লৈ আহি লক্ষীক দিলেগৈ। লক্ষীয়ে ডাঙৰ দীঘল কৰি যথা সময়ত চাকৰি হিচাপে বৈকুণ্ঠত দৌৰি দিলে। আৰু নিজৰ ভক্তি বলত নোপোৱাৰ কাৰণে অহংকাৰ আহিলে, অহংকাৰ লগে লগে শেষত গৈ মানে মহা ভকতকো মানে বেটেৰে আঘাত কৰিবলগীয়া অৱস্থা হ'ল। আৰু গৈ শেষত গৈ অভিশাপ পাবলগীয়া হ'ল, 3টা জন্মত পুনৰ তুমি বৰিভাৱে চিন্তা কৰিব। গতিকে আমি বৈকুণ্ঠখন আমি চাবলৈ গ'লে আমি এই বৈকুণ্ঠত যদি আমি কৰোঁ, আজি কি হৈছে দ্বিতীয় বৈকুণ্ঠ। কপিলা যোগেদি দেৱহতী কৈছে, মাতৃ দেৱহতী কৈছে যে মা স্বৰ্গ ইয়াতে আছে, নৰক ইয়াতে আছে, বৈকুণ্ঠ ইয়াতে আছে। বৈকুণ্ঠৰ 9 কুণ্ঠা, আমি বৈকুণ্ঠ আমি নিজে তৈয়াৰ কৰিব লাগিব। ঘৰখনৰ পৰা আমি বৈকুণ্ঠখন তৈয়াৰ কৰিব লাগিব। আৰু ইয়াতে স্বৰ্গ আছে। আমি যেতিয়া খুব সুখ ভোগত থাকোঁ, তেতিয়া আমাৰ এখন স্বৰ্গ পাখি বুলি কৈছে। আৰু ঢেৰ আমি ভোগ বিচাৰি থাকোঁ, পাওঁ জানো ভোগ? যেতিয়া আমাৰ দুখেই আহি থাকে, এখন নৰক পাখি বুলি কৈছে। গতিকে সেইকাৰণে আমাৰ ভক্তি বলতহে আমি এই মানে গোলোক ধামলৈ বা আমি একান্ত ভকতলৈ আমি ৰূপান্তৰ হ'ব পাৰিম। কিন্তু যুগৰ অনুপাতে এতিয়া যুগটো কি? কলি যুগ। কলি যুগৰ 4,32,000 বয়স। এই যুগৰ ধৰ্ম কি? ঈশ্বৰৰ হৰিনাম। আমি শাস্ত্ৰ ভাগত যিমানেই চৰ্চা নকৰোঁ লাগিলে, অকল এটাই থাকিব, কলি যুগৰ ৰাম নামে হাৰ,